হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ই ৰিক্সামেন চেনেল ভিউৱাৰ্ছ আপোনালোক সকলোকে ই ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আজি আকৌ এটা সুখবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভিডিঅ'টো চাই চাগে আপোনালোকে গমেই পাইছে আজি এখন লোডাৰ গাড়ী হয় এখন লোডাৰ গাড়ী আজি ডেলিভাৰী আছে এই গাড়ীখন কাষ্টমাৰ এজনে আমাৰ পৰা কিনিছে আজি তেখেতক ডেলিভাৰী দিব লাগিব গতিকে ডেলিভাৰী দিয়াৰ আগত গাড়ীখনৰ যিখিনি প্ৰক্ৰিয়া থাকে যিখিনি চেকিং কৰিব লাগে বস্তুবিলাকৰ বেটাৰী কানেকশ্যনবিলাক মটৰ কণ্ট্ৰলাৰ বডি বিভিন্ন পাৰ্টছ ৱাইপাৰ্ছ মিউজিক ছিষ্টেম সকলোবিলাক আমি যেনেকৈ প্ৰি চেক এটা কৰোঁ ইয়াত চেকিং কৰি থকা হৈছে গাড়ীখনৰ মডেলটোৰ নাম হৈছে সোণেৰি মডেল বহুত ধুনীয়া গাড়ী সোণেৰি মডেল এখন সোণেৰি ই কাৰ্ড বুলি কয় গতিকে আপোনালোকক গাড়ীখনৰ অকণমান দেখুৱাইছোঁ আৰু গাড়ীখনৰ বিষয়ে কম কিছু কথা আপোনালোকে লাগিলে গাড়ীখন ল'ব পাৰিব ফাইনেন্সৰ সুবিধাও আছে গাড়ীখন ফাইনেন্স হৈ যাব গাড়ীখন অকণমান চাই লওক আপোনালোকে গাড়ীখনৰ বডিটো যথেষ্ট ডাঙৰ বডি এইটো বডিটো প্ৰায় আপোনাৰ মোটামুটি 4.5 ফুট বাই 6 ফুটমান বডি আছে এইটো বহলটো প্ৰায় 6 ফুটমান বহল আছে দীঘলটো 6 ফুটমান আছে আৰু বহলটো প্ৰায় 4.5 ফুটমান আছে আৰু যথেষ্ট ওখ বডিটো যথেষ্ট ওখ যথেষ্ট মাল ধৰিব ইয়াত আপোনালোকে দেখা পাইছে ওখটো প্ৰায় 2.5 ফুটমান ওখ আছে বডিটো লোহাৰ বডি হয় খুব ধুনীয়া আৰু মটৰ কণ্ট্ৰলাৰবিলাকো খুব পাৱাৰফুল মটৰ কণ্ট্ৰলাৰ লগোৱা আছে এখনত আপোনাৰ 1500 ৱাটৰ মটৰ লগোৱা আছে 1500 ৱাটৰ কণ্ট্ৰলাৰ লগোৱা আছে আৰু মটৰ আৰু কণ্ট্ৰলাৰ দুইটাৰে ৱাৰেণ্টি এক বছৰৰ ৱাৰেণ্টি পিৰিয়ড আছে ইয়াত তে এক বছৰলৈকে আপোনাৰ যদি মটৰ বা কণ্ট্ৰলাৰ কিবা বেয়া হয় সেইটো ডিলাৰৰ ফালৰ পৰা কৰা হ'ব গতিকে গাড়ীখন এয়া ডেলিভাৰী চেকিং চলি আছে এই মিটাৰবিলাক চেক কৰিছে আমাৰ ইয়াত টেকনিচিয়ান আছে মিডুলে গাড়ীখন বস্তুবিলাক চাই আছে ডিজিটেল মিটাৰ এইটো চাইছে তাৰপিছত ৱাইপাৰ চালে এনেকৈ বস্তুবিলাক চেকিং কৰি আছে আমি গাড়ী নিব তেখেতসকলে ফাইনেন্সতে লৈছে আমাৰ পৰা গাড়ীখন তেখেতসকলে ফাইনেন্সত লৈছে আজি ডেলিভাৰী আছে তেখেতসকলৰ গাড়ীখন গতিকে ভিউৱাৰ্ছ আপোনালোকেও চাই লওক এইখন গাড়ী আমাৰ ডিলাৰটো আপোনালোকে জানেই ত্ৰিবেণী হলৰ ওচৰত আছে তেজপুৰ ত্ৰিবেণী হলৰ ওচৰত আছে পুৰণা যিখন বিশাল আছে বিশালৰ ওচৰত কছাৰী গাঁও মুনলিত স্কুল আছে মুনলিত স্কুলৰ একদম লগতে আমাৰ ডিলাৰ লাগি আছে মুনলিত স্কুলৰ লগতে একদম আমাৰ ডিলাৰ লাগি আছে চিলিকন অট'টেক আমাৰ ডিলাৰৰ নাম গতিকে আপোনালোকক যদি ল'ম বুলি ভাবিছে গাড়ীখন ল'ব পাৰে খুব ভাল আৰু মাইলেজো ভাল আছে গাড়ীখনত এয়া গাড়ীখনৰ পিছফালৰ পিছফালৰ ডালাবিলাক এনেকৈ খুলিব পাৰি গোটেইকেইখন ডালাই খুলিব পাৰি এইখন যেনেকৈ পিছফালৰ ডালাখন খোলা হৈছে ঠিক তেনেকৈ বাওঁ ছাইডৰ ডালাখনে হওক বা সোঁ ছাইডৰ ডালাখনে গোটেইকেইখন ডালা খুলি দিলে বডিটো প্লেইন হৈ যায় প্লেইন হৈ গ'লে আপোনালোকে তাৰ ওপৰত কিছুমান বডিতকৈ ডাঙৰ জোখৰ যদি কিবা বস্তু কম ওজনৰ আৰু নিব বিচাৰে নিব পাৰিব পিছফালৰ ছাইডৰ ডালা এনেকৈ জইন আছে জইন বল্টটো লগোৱা আছে বল্টটো এনেকৈ দাঙি দিলে আপোনালোকে বল্টটো দাঙি এৰুৱাই দিলে এইখন ডালাও প্লেইন হৈ খুলি যাব সিফালৰখনো খুলি যাব আৰু এয়া ভিতৰত আপোনালোকৰ দেখাইছোঁ এইবিলাক ছাইড গ্লাছ গাড়ীখনত লগাব আছে এতিয়া আমি লগাম যিহেতু গাড়ীখন এতিয়া আমি ৰেডি কৰি আছোঁ এইটো মিটাৰটো দেখিছে খুব ধুনীয়া ডিজিটেল মিটাৰ ডিজাইন থাকে এটা ডিজিটেল মিটাৰ খুব ধুনীয়া লাগে দেখিবলৈ ডিজিটেল মিটাৰ লগোৱা আছে গাড়ীখনত খুব ধুনীয়া ডিজিটেল মিটাৰ আৰু ৱাইপাৰ চাইপাৰ এইবিলাকতো গোটেইখিনি আছে মিউজিক ছিষ্টেমো আছে গাড়ীখনত আৰু গাড়ীখনৰ বডিটো যথেষ্ট ফ্লেক্সিবল হয় দাঙি দিব পাৰি আপোনালোকক দেখুৱাম মডেলটোত আপোনালোকে দেখা পাব ভিডিঅ'টোত চাই থাকিব লাষ্টলৈকে চাব ভিডিঅ'টো আৰু এইবোৰ আগফালে লাইটবোৰ আছে লাইট আমি চেক কৰি আছোঁ বস্তুবিলাক ফাইনেন্সত আপোনালোকে ল'লে গাড়ীখন 60,000 বা 65,000 এনেকৈ ডাউন পে'মেণ্ট দি আপোনালোকে গাড়ীখন ল'ব পাৰে আমাৰ পৰা খুব ধুনীয়া কম ডাউন পে'মেণ্টত আমি গাড়ীখন দি আছোঁ যিহেতু গাড়ীখন আমি মাৰ্কেটত দিছোঁ যথেষ্ট ভাল আমি ৰেছপন্স পাইছোঁ ৰেছপন্স পোৱাৰ কাৰণে আমি গাড়ীখনৰ ডাউন পে'মেণ্টটো এতিয়া কমাই দিছোঁ লাগিলে আপোনালোকে নিব পাৰিব কেছতো নিব পাৰে কেছত নিলে গাড়ীখনৰ 175 দাম আছে 175 180 এনেকুৱা দাম আছে পিছফালৰ ইয়াত দেখিছে বডিটো আমি উঠাই দিছোঁ ওপৰত বডিটো উঠাই দিব পাৰি বডিটো উঠাই দিলে তলত বেটেৰীকেইটা থাকে 4টা বেটেৰী আছে 4 বেটেৰী গাড়ী হয় আপোনালোকৰ এক বেটেৰী লাগিলে এক বেটেৰীৰো আমি কৰি দিব পাৰিম যদি কাৰোবাক লিথিয়াম চেল বেটেৰী লগা হয় তেনেকুৱা লিথিয়াম চেল বেটেৰীটো আমি লগাই দিব পাৰিম 4টা বেটেৰীৰ জেগাত এটা বেটেৰী লগাই দিব পাৰিম এইটো সুবিধা আমাৰ ইয়াত আছে আমি কৰি দিব পাৰিম আপোনালোকক দামটো খালি অকণমান সেই অনুপাতে বেছি পৰিব 5-10 হাজাৰমান টকা এই বডিটো আমি দাঙি দিছোঁ এনেকৈ বডিটো আপোনালোকেও দাঙি দিব পাৰিব কেতিয়াবা কিবা বয় বস্তু নি পেলাই যদি আনলোড কৰিব লগা হয় বডিটো এনেকৈ দাঙি পেলাই দিব পাৰিব আনলোড কৰিব পাৰিব দেখা পাইছে আপোনালোকে খুব ধুনীয়া মডেলৰ গাড়ী গাড়ীবিলাকৰ বিভিন্ন বেটেৰী কানেকশ্যনবিলাক চাই আছে আমাৰ ইয়াত টেকনিচিয়ান মিডুলে চাই আছে কানেকশ্যনবিলাক বেটেৰীবিলাক আছে বেটেৰীবিলাক আপোনাৰ 15 মাহৰ ৱাৰেণ্টি পাব বেটেৰীবিলাকত 1 বছৰো নহয় 1 বছৰ 3 মাহ ৱাৰেণ্টি পাব ফুল ৱাৰেণ্টি থাকিব তাৰ ভিতৰত ৰিপ্লেচমেণ্ট ৱাৰেণ্টি পাব এইবিলাক যদি 3 বছৰৰ ভিতৰত কিবা হয় ৰিপ্লেচ হৈ যাব
মটৰ কণ্ট্ৰলাৰৰ 1 বছৰ ৱাৰেণ্টি থাকিব। ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ চব আমি কৰি দিম গাড়ীখনত, আপোনালোকে একো অসুবিধা নাপায় এইবিলাকত, ধুনীয়াকৈ হৈ যাব গোটেইখিনি। এই আপোনালোকে দেখা পাইছে আমাৰ চাওক ধুনীয়াকৈ কামবিলাক আমাৰ ইয়াত কৰি থকা হৈছে। গাড়ীখন যিহেতু অলপ দেৰি পিছত নিবলৈ নিবলৈ মানে আছেই তেখেতসকল ইয়াতে। এইবোৰ বেটেৰী হয় 130, 140 এনেকৈ 145, 140, 135 এনেকৈ এম্পিয়াৰৰ বেটেৰী আহে। আপোনালোকে 15 মাহৰ ৱাৰেণ্টি পাব বেটেৰীত। গতিকে আপোনালোকৰ একো দিগদাৰ নহয় ভিউৱাৰ্ছ। গতিকে আপোনালোকে আহিব আমাৰ ডিলাৰত যদি এখন ল'ম বুলি ভাবিছে। ডাউন পে'মেণ্ট ফাইনেন্সৰ সুবিধা আছে, কেছতো পাৰিব। কেছত ল'লে এয়া মই ক'লোঁ 175 মান পৰিব, 175, 180 এনেকুৱা ভিতৰত পৰে দামটো। অকণ 5,000 টকা, 2,000, 3,000 টকা এনেকৈ কম বেছ হৈ থাকে। এতিয়া আমি এয়া গাড়ীখন ডেলিভাৰী দিব ওলাইছোঁ আৰু ডেলিভাৰী দিম গাড়ীখন। তেখেতসকল আহিছে বিভিন্ন কাম কাজ। আজি ডিলাৰতো বহুত ভিৰ হৈ আছে, মানে আজি 2খন গাড়ী আমাৰ ডেলিভাৰী দিয়া হৈছে অলৰেডি ৰাতিপুৱাৰ পৰা। এতিয়া সময় প্ৰায় 8:30 বাজি গৈছে ৰাতি। 8:30লৈকে কাম কৰি থকা হৈছে ডিলাৰত। 2খন গাড়ী অলৰেডি আমাৰ ডিলাৰৰ পৰা আজি ওলাই গ'ল, এখন 3 নম্বৰ গাড়ী ওলাই আছে। গতিকে ডিলাৰতো যথেষ্ট মানুহৰ সমাগম দেখা পাইছে আপোনালোকে। আৰু গাড়ীবিলাকো ঠাচ খাই গৈছে গাড়ী আজিহে অলপ গাড়ী খালী হ'ব ডিলাৰ। গতিকে আপোনালোকে এয়া চাওক, ভিডিঅ'টোত মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাইছোঁ গাড়ীবিলাকৰ। ডালাটো দাঙিব পাৰি, এইটো এটা বৰ ভাল হেৰি ক'বি। এতিয়া আমি গাড়ী ডেলিভাৰী দিম, তেখেতসকলে আহি পাইছে, কাগজ পাতি কৰা হৈ গৈছে। ইঞ্চুৰেঞ্চ আমি লগে লগে কৰিয়ে দিওঁ। গাড়ী ডেলিভাৰী দিয়াৰ আগতে আমি ইঞ্চুৰেঞ্চ কৰি দিওঁ। ৰেজিষ্ট্ৰেশ্যনটো লাগিলে এদিন পিছতে কৰা হয় নৰ্মেলি। গতিকে ৰেজিষ্ট্ৰেশ্যনটো এদিন পিছত কৰা হ'লেও আপোনাৰ গাড়ীখন আমি ডেলিভাৰী দিয়াৰ সময়ত আগতে কৰি দিয়া হয় গোটেইখিনি। ইঞ্চুৰেঞ্চটো আমি কৰি দিওঁ। ফাইনেন্সৰ কাম হৈ গৈছে গোটেইখিনি। FI ফিজিকেল ইনস্পেকশ্যন যিখিনি ফাইনেন্সৰ প্ৰচেছ থাকে, ফাইনেন্সৰ প্ৰচেছখিনি হৈ যায়। এয়া ডিলাৰটো আমাৰ অকণমান চাই লওক আপোনালোকে। ডিলাৰটো যথেষ্ট আজি গাড়ীৰ ভিৰ দেখা পাব আপোনালোকে, কাৰণ গাড়ী আহিছে, কিছুমান গাড়ী গৈছেও আমাৰ ডিলাৰৰ পৰা আজি 2-3টা গাড়ী। এখন 3 নম্বৰ গাড়ী ইয়াত ডেলিভাৰী দি আছোঁ। ডিলাৰ যথেষ্ট ভিৰ ভাৰ দেখা পাইছে আপোনালোকে। গতিকে এয়া আমি ডেলিভাৰী দিলোঁ গাড়ীখন। গতিকে ভিউৱাৰ্ছ, যদি আপোনালোকে এখন ল'ম বুলি ভাবিছে বা এনেকুৱা গাড়ী বা এলি গাড়ী, কিবা ষ্টিল বডি পেচেঞ্জাৰ গাড়ী ল'ম বুলি ভাবিছে, আমাৰ ডিলাৰত আহিব। আকৌ এটা ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ ভিউৱাৰ্ছ, আজিলৈ আহিছোঁ।